সেই মুকলি হিমচেঁচা বতৰত হিমালয় শৃংগৰ ওপৰত জিলিকি থকা জুনৰ পোহৰত ৰাস্তাত পৰি থকা বৰফৰ ডোঙাবোৰ দেখা পাইছিলোঁ। এনে বতৰত এটি গৰম পানী বটল কাষত লৈ বিচনাৰ উমত এখন কিতাপ পঢ়াৰ আমেজে বেলেগ আছিল। সেইদিনা কাপাৰীয়াসকলৰ ঘৰত আয়োজন কৰা পাৰ্টিত যাবলৈ কথা দিছিলোঁ। যাবলৈ মন নাছিল, কিন্তু কথা দি শেষ মুহূৰ্তত নগ'লে তেখেতসকলক বৰ অপমানিত কৰা যেন হ'ব। দুটা ছুৱেটাৰ পিন্ধিলোঁ, লগতে পুৰণা দিনৰ ফুটবল খেলা স্কাৰ্ফখন আৰু অভাৰকোটটো পিন্ধিলোঁ। জুনৰ পোহৰত জিলিকি থকা ৰাস্তাটোত এখোজ দুখোজকৈ আগবাঢ়ি গ'লোঁ। কাপাৰীয়াসকলৰ ঘৰ 1 মাইলমান দূৰত আছিল আৰু ইতিমধ্যে মই প্ৰায় আধা ৰাস্তা অতিবাহিত কৰিলোঁ। এনেতে এজনী ছোৱালী ৰাস্তাৰ মাজত ৰৈ থকা দেখা পালোঁ। তাইৰ বয়স 16-17 বছৰমান হ'ব। তাইৰ সাজোন কাচোন তেনেই পুৰণা দিনৰ দৰেই আছিল। তাইৰ দীঘল চুলি য'ত কঁকালত আহি শেষ হৈছিল। সেই মিহি বতাহত হালি থকা তাইৰ গুলপীয়া আৰু পাতল বেঙুনীয়া সাজযোৰে মোৰ আইতাৰ পুৰণা দিনৰ ফেমিলি এলবামৰ ফটোবোৰলৈ মনত পেলাইছিল। যেতিয়া কাষ চাপিলোঁ, তাইৰ ধুনীয়া চকুজুৰি আৰু মনমোহিত হাঁহি দেখা পাইছিলোঁ। গুড ইভিনিং, মই মিচিকিয়াই হাঁহি এটা মাৰি তাইক ক'লোঁ। আপুনি পাৰ্টিলৈ গৈ আছে? তাই প্ৰশ্ন কৰিল মোক। হয়, ঠিক কৈছে। এই ধুনীয়া সাজযোৰত আপুনিও চাগে তালৈ গৈ আছে। আহক, আমি পালোহিয়ে। তাই মোৰ কাষত মোৰ খোজত খোজ মিলাই গৈ আছিল আৰু এক পোহৰ দেৱদাৰু গছৰ মাজেদি জিলিকা দেখা পালোঁ। সেই পোহৰ কাপাৰীয়াসকলৰ ঘৰৰ পৰা জিলিকি আছিল। সেই ছোৱালীজনীয়ে তাইৰ নাম জুলি বুলি ক'লে আৰু আগে পিছে তাইক আমাৰ হিল ষ্টেচনত দেখা নাছিলোঁ। কাপাৰীয়াছৰ পাৰ্টিত খুব ভিৰ আছিল সেইদিনা আৰু কোনেও জুলিক চিনিব পৰা নাছিল। সকলোৱে ভাবিছিল সেই সময়ত তাই মোৰ বন্ধু বুলি, আৰু ময়ো এই কথাত অমান্য কৰা নাছিলোঁ, কিয়নো তাই বৰ অকলশৰীয়া অনুভৱ কৰিছিল আৰু সকলোৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল। তাই বৰ ফূৰ্তিত আছিল সেইদিনা। সকলোৰ লগত হাঁহি মাতি ধেমালি কৰি কথা পাতি আছিল তাই। আৰু যেতিয়াই গান বাজিব ধৰিল, তাই বৰ ফূৰ্তিত নাচিছিল। প্ৰায় মাজনিশা যেতিয়া মোৰ ঘৰ উভতা সময় হৈছিল, মই অলপ বেছিকৈ মদ্য সেৱন কৰিলোঁ আৰু ঘৰ অভিমুখে যোৱাৰ আগত সকলোৰ পৰা বিদায় ল'লোঁ আৰু সকলোকে বৰদিনৰ শুভেচ্ছা যাচিলোঁ। এনেতে জুলিয়ে মোৰ হাতত হাতখন ধৰি ক'লে যে তাইৰো ঘৰত যাব হ'ল বুলি। পাৰ্টিৰ পৰা ওলাই আহি তাইক ৰাস্তাত সুধিলোঁ মই, ক'ত থাকা তুমি জুলি? ওলছবাৰ্ণত থাকোঁ, ঠিক পাহাৰৰ ওপৰত, তাই উত্তৰ দিলে। চেঁচা বতাহ বলিছে। যিহেতু তোমাৰ সাজযোৰ বৰ ধুনীয়া, কিন্তু এই সাজযোৰে অকলে তোমাক গৰম ৰাখিব নোৱাৰিব। এয়া লোৱা মোৰ অভাৰকোটটো, মই যথেষ্ট গৰম কাপোৰ পিন্ধি আছোঁ। তাই মোৰ কথাত একো বাধা নিদিয়াত মোৰ অভাৰকোটটো তাইৰ কান্ধত পিন্ধাই দিলোঁ আৰু দুয়ো আমাৰ ঘৰৰ অভিমুখে একেলগে আগবাঢ়িলোঁ। ঠিক সেই জেগাত য'ত আমি লগ পাইছিলোঁ, তাই ক'লে, এইফালে এটা চমু বাট আছে, মই ঘৰলৈ সেই ওখৰা মোখৰা বাটেৰে গৈ পামগৈ। তুমি ভালদৰে যাব পাৰিবানে? ৰাস্তাটো বৰ ঠেক কিন্তু। মই প্ৰশ্ন কৰি তাইক ক'লোঁ। মই প্ৰতিটো শিলগুটি চিনি পাওঁ এই পথৰ, আৰু সকলো সময়ত এই ৰাস্তা দিয়ে অহা যোৱা কৰোঁ, আৰু তাতে আজি জোনাক নিশা। ঠিক আছে, এই কোটটো ৰাখি থৈ দিয়া এতিয়া, মই অহাকালি আহি লৈ যাম। প্ৰথমতে তাই ল'বলৈ সংকোচ কৰিছিল আৰু তাৰ পাছত হাঁহি এটা মাৰি মূৰটো জোকাৰিলোঁ। তাৰপাছত আমি দুয়ো নিজৰ নিজৰ ৰাস্তা অভিমুখে গুচি আহিলোঁ। পাছদিনা মই ওলছবাৰ্ণলৈ বুলি খোজকাঢ়ি ওলালোঁ। ৰাস্তাত এখন সৰু জুৰি পাৰ কৰিলোঁ, যাৰ ফলত সেই ঘৰটোৰ নাম ওলছবাৰ্ণ আছিল, আৰু এখন খুলি থোৱা লোহা গেট দি সোমালোঁ। কিন্তু সেই ঘৰটোত একোৱেই নাছিল মানুহ থাকিব পৰাকৈ। ঘৰটোৰ চালিখনো ভগা, কিছু শিলগুটি দম খাই পৰি আছে। এটা ভগা চিমনি, কিছু ভগা খুঁটা, য'ত এটা সময়ত
এখন বাৰাণ্ডা আছিল। জুলিয়ে মোৰ লগত ধেমালি কৰিল নেকি, বা মই এটা ভুল ঘৰলৈ আহি পালোহি, মই নিজকে প্ৰশ্ন কৰিলোঁ। মই তাতে খোজকাঢ়ি ওচৰত থকা ঘৰ এটাত এজনী বুঢ়ী মানুহ লগ পালোঁ। তেওঁৰ নাম আছিল মিছেছ টেইলৰ। মই তেওঁক জুলিৰ বিষয়ে সোধাত তেওঁ ক'লে যে ইয়াত তেনেকুৱা কোনো নামৰ ছোৱালী নাই, ক'ত থাকে তাই? মিছ টেইলৰে মোক প্ৰশ্ন কৰিল। মই উত্তৰস্বৰূপে ক'লোঁ ওল্ডছবাৰ্ণতে বুলি কৈছিল, কিন্তু সেই ঘৰটো বৃহৎ ৰূপে অনিষ্ট। মিছেছ টেইলৰে তেতিয়া ক'লে যে সেই ঘৰটোত আজি 40 বছৰৰ পৰা কোনোৱে নাথাকে, কিন্তু মেকিনন নামৰ এঘৰ পৰিয়াল আছিল। কিন্তু তাহাঁতৰ ছোৱালীজনী ঢুকোৱাৰ পাছত এই কথাখিনি কৈ থাকোঁতে মিছেছ টেইলৰে মোৰ ফালে আচৰিতভাৱে চাব ধৰিল আৰু তাৰ পাছত ক'লে যে সেই মানুহঘৰৰ ছোৱালীজনীৰ নামেই জুলি আছিল চাগে। জুলি ঢুকোৱাৰ পাছত মেকিনন ফেমিলিটোৱে সেই ঘৰটো বিক্ৰী কৰি থৈ গুচি গ'ল। তাৰ পাছত তাত কোনোৱে নাথাকে আৰু ঘৰটো বৃহৎ ৰূপে অনিষ্ট হ'ব ধৰিল। কিন্তু আপুনি বিচৰা ছোৱালীজনী বেলেগ চাগে। জুলি টিউবাৰক্ল'ছিছ ফলত ঢুকাল। সেই সময়ত এই বেমাৰ ৰোধ কৰিব পৰা কোনো উপায় নাছিল। তাই কবৰটো এই ৰাস্তাটোৰ অলপ তলতে থকা চেমেট্ৰিত আছে। মিছেছ টেইলৰক ধন্যবাদ জনাই তাৰ পৰা উদাস মনে সেই ৰাস্তাটোৰ তলত থকা চেমেট্ৰিলৈ আগবাঢ়ি গ'লোঁ। আৰু এষাৰ কথাও বেছিকৈ জানিবলৈ মন নাছিল, যিহেতু পাহাৰৰ পৰা নামি অহাৰ বাবে মোৰ খোজৰ গতি বিচাৰিও ৰখাব পৰা নাছিলোঁ। দেৱদাৰু গছৰ তলত এটা সৰু চেমেট্ৰি, অৰ্থাৎ খ্ৰীষ্টান ধৰ্মৰ লোকৰ মৰিশালি। নীলা আকাশৰ বিৰোধিতা কৰি খাৰা হৈ ৰৈ থকা সেই হিমালয়ৰ চিৰস্থায়ী শুদ্ধ বগা বৰফবোৰ সেই ঠাইৰ পৰা জিলিকি থকা দেখা পোৱা গৈছিল। কত মানুহ সেই চেমেট্ৰিত মৰি হাড়ত বন গজিল। কিন্তু জুলি কবৰটো বিচাৰি পোৱাত মোৰ বেছি সময় নালাগিছিল। তাইৰ নামৰ হেডষ্টনত নিজৰ নাম লিখা আছিল আৰু লিখা আছিল জুলি মেকিনন 1923 to 1939. With us one moment, taken the next, gone to her maker, gone to her rest. আৰু কত বাৰিষাই সেই চেমেট্ৰিত ধুৱাই নিলে। কিন্তু জুলিৰ কবৰৰ ওপৰত থকা হেডষ্টনটো সেই নতুন যেন হৈ জিলিকি আছিল। মই তাৰ পৰা উভতি অহাত এক পৰিচিত বস্তুৰ ওপৰত চকু পৰিল। হেডষ্টনটোৰ কাষত মোৰ অভাৰকোটটো কোনোবাই ধুনীয়াকৈ কোমল ঘাঁহৰ ওপৰত অতি আলসেৰে জাপি থৈ দিছে। এক ধন্যবাদৰ চিঠিৰ অবিহনত কোনোবাই অদৃশ্য হৈ কোমলকৈ মোৰ গালত স্পৰ্শ কৰি গ'ল, আৰু সেই স্পৰ্শতেই মই অনুভৱ কৰিব পালোঁ যে মোক কোনোবাই ধন্যবাদ জনাব বিচাৰিছে। আপোনালোকে শুনিব পালে নিশাত নিস্তব্ধৰ 3য় খণ্ডৰ পডকাষ্ট। আজিৰ কাহিনীটো আছিল ৰাস্কিন বণ্ডে লিখা দ্য অভাৰকোট নামৰ এটি চুটি গল্পৰ ওপৰত। যদি আজি পডকাষ্টটি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাই দিব যে কাহিনীটি কেনেকুৱা হৈছে। যিহেতু মোৰ চেনেলটো নতুন হয়, বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। আৰু চেষ্টা কৰি আছোঁ মোৰ পডকাষ্টবোৰ ভাল কৰিবৰ বাবে। আৰু আপোনালোকৰো যদি কিবা ভৌতিক কাহিনী আছে তেন্তে মোক ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। মোৰ আইডিটো মই ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। আকৌ লগ পাম এটি নতুন পডকাষ্টত, লগতে এটা নতুন কাহিনী লৈ।